সন্মানীয় ইনমাৰেটৰ বা গণনাকাৰী লগতে ছুপাৰভাইজাৰ বা পৰ্যবেক্ষকসকল, আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বিশেষকৈ HLO এপত কোন কোন পৰিস্থিতিত কেনেধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব সবিশেষ এইটো ভিডিঅ'ত চাব। বিশেষকৈ ধৰক কোনোবা এটা ঘৰত গৈছে, ঘৰটো যদি লক হৈ থাকে বা কোনোবা এটা ঘৰ যদি থকাৰ লগতে অন্য কামত ব্যৱহাৰ কৰে বা কোনোবা অফিচ বা দোকান বা স্কুল, কলেজ, হোটেল, লজ বা হস্পিটেল, ফেক্টৰী বা উপাসনা কৰা ঠাই বা অন্য নন ৰেচিডেঞ্চিয়েল ইউজ, এইবিলাক ক্ষেত্ৰত আপোনালোকে কেনেকৈ HLO এপত ফিল আপ কৰিব ডাটাবিলাক, সেইখিনি আপোনালোকক দেখাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, বিশেষকৈ ইনমাৰেটৰ বা গণনাকাৰীসকলে। তো এইটো চাব পাৰিছে, প্ৰথম 6টা যে প্ৰশ্ন আছে, এইটো নৰ্মেলি যেনেকৈ ফিল আপ কৰে তেনেকৈ ফিল আপ কৰিব। 7 নম্বৰ প্ৰশ্নটোত বিশেষকৈ এই অপশ্যনবিলাক থাকিব। তো তাতে আছে এ চাৰ্টেইন ইউজ অফ চেন্সাছ হাউচ, অৰ্থাৎ কি কাৰণত এই চেন্সাছ হাউচটো ব্যৱহাৰ হয়। যদি ৰেচিডেন্স হয় অৰ্থাৎ বসবাস কৰে, তেতিয়া বিশেষকৈ আপোনালোকে কোনো এখন ঘৰত গৈছে, যদি ঘৰটো লক কৰা থাকে, তলা মৰা থাকে, কোনো মানুহ নাথাকে, তেতিয়াহ'লে কি কৰিব চাওক। তেতিয়াহ'লে ৰেচিডেন্সত ক্লিক কৰি পেলাই তলত চাব এটা অপশ্যন আছে ইজ লকড, সেইটোত ক্লিক কৰিব। কৰাৰ পিছত নেক্সট ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপোনালোকৰ 34 নম্বৰ যিটো অপশ্যন আছে সেইটোত লৈ গুচি যাব, মোবাইল নাম্বাৰ। অৰ্থাৎ আপোনালোকে ওচৰে পাজৰে কোনোবা মানুহৰ পৰা মোবাইল নাম্বাৰটো লৈ ইয়াতে ফিল আপ কৰি ছাবমিট কৰি দি দিলে হ'ল, এইটো হৈ যাব। তাৰপিছত নেক্সট কণ্ডিশ্যনটো হ'ল 2 নম্বৰ, যে যদি এনেকুৱা হয় ৰেচিডেন্স কাম আদাৰ ইউজ, অৰ্থাৎ এজন মানুহে এইখন ঘৰত থাকে লগতে অন্য ব্যৱহাৰ কৰে, ধৰক হোষ্টেল আছে বা দোকান দিয়ে সেই ঘৰখনতে, তেতিয়াহ'লে আপোনালোকে এইটোত ক্লিক কৰিব। কৰাৰ পিছত তলত লিখিব এণ্টাৰ এক্সুৱেল ইউজ, তাতে হোষ্টেল যদি থাকে হোষ্টেল বুলি লিখিব আৰু ইজ ইনষ্টিটিউচনেল এইটোত ক্লিক কৰিব। কৰাৰ পিছত নেক্সট ক্লিক কৰিব। কৰিলে আপোনালোকে চাব পিছৰ প্ৰশ্নকেইটা এনেকৈ আহিছে, হাউচ হোল্ড নাম্বাৰ অট'মেটিক 999 আহিব, টোটেল নাম্বাৰ অফ পাৰ্চনছ নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ, এইটো ফিল আপ কৰিব। সেই ঘৰখনত মুঠ কিমানজন মানুহ থাকে, লগতে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, সেই ঘৰখনৰ মালিকজনৰ নাম লিখিব। লিখাৰ পিছত আপোনালোকে চাব পিছৰ গোটেইকেইটা প্ৰশ্ন এনেকৈ আহিব, অৰ্থাৎ নট এপ্লিকেবল। লাষ্টত কনফাৰ্ম বুলি ক্লিক কৰি দিব। তাৰপিছত 3 নম্বৰ অপশ্যনটো আছিলে শ্বপ বা অফিচ যদি হয়, তেতিয়াহ'লে এইটোত ক্লিক কৰিব। কৰাৰ পিছত এণ্টাৰ এক্সুৱেল ইউজ, অৰ্থাৎ সেইটো কিহৰ দোকান বা কিহৰ অফিচ এইটো লিখিব। ধৰি ল'লো এইটো মেডিচিনৰ দোকান হয়, মেডিচিন লিখিব। লিখাৰ পিছত নেক্সট ক্লিক কৰিলে আপোনালোকৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা এনেকুৱা হৈ যাব, এনে অৰ্থাৎ নট এপ্লিকেবল লিখিব নালাগে। তো আপোনালোকে লাষ্টত এই কনফাৰ্ম বটনটো আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত ছাবমিট হৈ যাব। তাৰপিছত 4 নম্বৰ কণ্ডিশ্যন যদি এনেকুৱা হয় সেইখন এখন স্কুল বা কলেজ হয়, তেতিয়াহ'লে আপোনালোকে এইটোত ক্লিক কৰিব। কৰাৰ পিছত স্কুলৰ কেনেকুৱা ধৰণৰ স্কুল, হাই স্কুল, কলেজ বা কি হয় ইয়াত লিখিব। লিখাৰ পিছত আপোনালোকে চাব তাতো কি হ'ব, নেক্সট ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যনবিলাক আহিব। অহাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰি ছাবমিট কৰি দিব। তাৰপিছত আহিল হোষ্টেল, লজ, গেষ্ট হাউচ এটচেট্ৰা। তো এনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকে এণ্টাৰ এক্সুৱেল ইউজ, তাতে কি হয়, হোটেল হয়, লজ হয় নে গেষ্ট হাউচ হয়, তাতে লিখিব। লিখাৰ পিছত নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে চাব যে গোটেইকেইটা প্ৰশ্ন যিখিনি আগত লিখিছে সেইখিনিতো থাকিবই, অৰ্থাৎ হাতৰ পিছৰ প্ৰশ্নখিনি নট এপ্লিকেবল এনেকৈ আহিব। আৰু লাষ্টত কনফাৰ্ম বটন যে আছে এইটোত ক্লিক কৰি ছাবমিট কৰি দিব। তাৰপিছত যদি হস্পিটেল বা ডিছপেঞ্চেৰী হয় তেতিয়াহ'লে এইটোত ক্লিক কৰিব। 6 নম্বৰ অপশ্যনত হস্পিটেল বা ডিছপেঞ্চেৰী। তাৰপিছত এণ্টাৰ এক্সুৱেল ইউজ, সেইটো কোন ধৰণৰ হস্পিটেল লিখি দিব। ধৰক মই PHC লিখিছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতো কি হ'ব, গোটেইকেইটা আনচাৰ আহিব আৰু এইকেইটা এনে বুলি লিখা থাকিব, নট এপ্লিকেবল। কনফাৰ্মত ক্লিক কৰি ছাবমিট কৰি দিব। তাৰপিছত যদি এনেকুৱা হয় কোনোবা ফেক্টৰী, ৱৰ্কশ্বপ, ৱৰ্কশ্বেড এটচেট্ৰা যদি হয়, সেই অপশ্যনটোত ক্লিক কৰিব। কৰাৰ পিছত কেনেকুৱা ধৰণৰ ফেক্টৰী হয় ইয়াত লিখিব। ধৰক মই বিস্কিট ফেক্টৰী বুলি লিখিছোঁ। তো তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ এনেকৈ আহিব, এনে নট এপ্লিকেবল বুলি। তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিব।
তাৰপিছত যদি প্লেচ অফ ৱৰ্শ্বিপ অৰ্থাৎ উপাসনাৰ ঠাই হয়, কেনেকুৱা ধৰণৰ উপাসনাৰ ঠাই হয় ইয়াত লিখিব। এণ্টাৰ এক্সুৱেল ইউজ, যদি মন্দিৰ হয় মন্দিৰ, চাৰ্চ হলে চাৰ্চ, মছজিদ হলে মছজিদ, লিখি পেলাই নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতো আটাইকেইটা প্ৰশ্নৰ উত্তৰ এনেকে এনে এনে লিখা থাকিব, নট এপ্লিকেবল নট এপ্লিকেবল। তাৰপিছত কনফাৰ্ম বটনত ক্লিক কৰি ছাবমিট কৰি দিব। তাৰপিছত যদি এনেকুৱা হয় আদাৰ নন ৰেচিডেঞ্চিয়েল ইউজ অৰ্থাৎ ধৰক নন ৰেচিডেঞ্চিয়েল অৰ্থাৎ সেইটো আৱাসিক স্থল নহয়, বেলেগ কাৰণত গোহালি হ'ব পাৰে, কিবা ফাৰ্ম হ'ব পাৰে, এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে ইয়াত লিখি দিব একচুৱেলি ক'ত ইউজ হৈ আছে। তাৰপিছত নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা অপশ্যনবিলাক আহিব, অহাৰ পিছত কনফাৰ্ম কৰি দিব। তাৰপিছত লাষ্ট এটা অপশ্যন আছে ভেকেণ্ট বুলি। ভেকেণ্ট মানে যদি কোনোবা এখন ঘৰ একদম খালী পৰি থাকে, কোনেও নাথাকে, ধৰক ভাড়াতীয়া আছিল, ভাড়াতীয়া এতিয়া গুচি গ'ল কিন্তু ঘৰটো খোলা আছে, তেতিয়াহ'লে এইটোত ক্লিক কৰিব আৰু এণ্টাৰ এক্সুৱেল ইউজটো ইয়াত লিখি দিব। ধৰক মই ইয়াত লিখিছোঁ নো ওৱান লিভ দেয়াৰ। তাৰপিছত নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত ইয়াতো চাব গোটেইকেইটা এনে 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 এনেকৈ আহিব আৰু লাষ্টত কনফাৰ্ম বটনত ক্লিক কৰি ছাবমিট কৰি দিব। তো এনেকে আপোনালোকে গোটেইকেইটা ফিল আপ কৰিব লাগিব আৰু আগৰ যি 6টা প্ৰশ্ন আছে সেইকেইটা ফিল আপ কৰিব লাগিব। আৰু এনেকুৱা ঘৰবোৰতো আপোনালোকে চেঞ্চাছ হাউচ নাম্বাৰ দিব লাগিব। দিয়াৰ পিছতহে যেতিয়া ডাটা এন্ট্ৰি কৰিব তেতিয়া এনেকে কৰিব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকে বুজি পাইছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। থেংক ইউ।